আল্লাহৰ বাণী হৈছে কোৰাণ আৰু তেওঁৰ যে দোস্ত যি নবী আখিৰি নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁ যিবিলাক কথা কৈছে সেইবিলাক হাদিস হিচাপে জনা যায়। গতিকে আমাৰ সংবিধান অৰ্থাৎ ইছলামৰ সংবিধান, ৰাজনীতিৰ সংবিধান কথা মই কোৱা নাই। আমাৰ সংবিধান একফালে কোৰাণ, আনফালে সহযোগী হৈছে হাদিস। গতিকে ইয়াৰ আধাৰত আমি আমাৰ জীৱন গঢ় দিব লাগিব। জীৱন এদিন যাব, জীৱন কাৰো নাথাকে, কিন্তু আমি সৎ হিচাপে, ধাৰ্মিক হিচাপে, প্ৰকৃত ধাৰ্মিক মানুহসকলে প্ৰশংসা কৰে। আমাৰ নিয়মমতে আমি ক'বলৈ গ'লে আমাৰ পৰিচয়টো এনেকুৱা যে আমি কিছু ধৰ্মৰ সেৱা কৰিছোঁ, তবলিগ কৰিছোঁ। কি তবলিগ? তবলিগ মানে অন্য কিছু নহয়, তবলিগ মানে হৈছে সংশোধন।